পোনপ্ৰথম আপুনি গুগল ক্ৰমত গৈ ac.census.gov.in টাইপ কৰিব। এতিয়া আপোনাৰ পেজটো খোলা খালে এতিয়া আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, পিন কোডটো এণ্ট্ৰি কৰিব। এতিয়া এটা লেণ্ডমাৰ্ক বা আপোনাৰ গাঁওখনৰ নাম টাইপ কৰিব। এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে যিহেতু কৰিব আপোনাৰ লোকেশ্যনটো কোনটোত হয়, লোকেশ্যনটো ভালকৈ দিব। যেতিয়া সুনিশ্চিত হ'ব তেতিয়া য়েছ কৰি দিব। এতিয়া আহিল আপোনাৰ লোকপিয়লৰ ঘৰৰ বিৱৰণ। লোকপিয়লৰ আপোনাৰ ঘৰটো মাটিৰ নে বাঁহৰ নে শিলৰ নে চিমেণ্টৰ, যোনটো হয় আৰু সেইটো আপুনি মাৰ্ক কৰিব। কি দিম আমার ঘরটা কি দিয়ে বানাবো? মাটি, কাঠ, বাঁহ? ইয়াত গোটেইকেইটা অপশ্যনেই কাঠ আছে। বাঁহে দাও না? হ্যাঁ, ওইটা তো মানুষটা চেক করবে, আমরা এই ডাটা কিনে ফিল আপ করার পিছনে আহিব দাও আমার কাঠ আর বাঁশ দিয়ে বানাও। লোকপিয়লৰ গৃহৰ তাৰপিছত গৃহৰ প্ৰধান নিৰ্মাণ প্ৰথমটো আছিল আপোনাৰ সামগ্ৰী ফ্ল'ৰটো, ছেকেণ্ডটো ঘাঁহ, আপোনাৰ খেৰ, বাঁহ, বেৰ মাটি, নপৰা, প্লাষ্টিক, ৱালবিলাক আমাৰ পলিথিন। কিহৰ হয়, বাঁহৰ হ'লে বাঁহৰ দিব, মাটিৰ হ'লে মাটিৰ, শিলৰ হ'লে শিলৰ, পকা ইটৰ হ'লে ইটৰ, কংক্ৰিট চিমেণ্টৰ হ'লে এইটো কংক্ৰিটৰ বুলি চিলেক্ট কৰিব। তাৰপিছত আহিলে আপোনাৰ কি তিন পাত হ'লে তিন পাত। কি এতিয়া আহিলে আপোনাৰ গৃহৰ চাৰটো শিলৰ হ'লে শিলৰ, ইটৰ হ'লে ইটৰ দিব, দি থাকে আৰু খেৰৰ হ'লে খেৰ বুলি উল্লেখ কৰিব। এটা হচ্ছে কি বেদ, লোকপিয়লৰ গৃহৰ চাল তিন, লোকপিয়লৰ গৃহটোৰ ঘৰটো অৱস্থা থকাৰ বাবে উপযোগী ভাল, হ'লে যাৰ চিহ্ন বাস উপযোগী দিব, যদি একেবাৰে থাকিবলগীয়া অৱস্থা নহয় তেনে যাৰ চিহ্ন, আৰু ভাল হ'লে ভাল দিব। ইয়াত য়েছ কৰি দিলে পৰিয়ালৰ সৈতে নেক্সট সম্পৰ্ক, আহিব পৰিয়ালৰ পৰিয়ালটোত সৈতে নিয়মিতভাৱে বাস কৰা লোকৰ সম্পৰ্কিত মুঠ তথ্য। সংখ্যা কয়জন? পৰিয়ালটোত বাস কৰা মুঠ চাৰিজন না? ফেমিলিৰ মেম্বাৰ, কিমানজন আপোনাৰ ফেমিলিৰ মানুহ আছে, মোৰ 4জন আছে 4। পৰিয়ালৰ এতিয়া মুৰব্বীৰ আপুনি যোনটো ভাষা চিলেক্ট নাম কৰিছিল লিখিব। প্ৰথমতে, অসমীয়া, ইংলিছ বা কি, এইটোত আপোনাৰ নামটো টাইপ কৰিব। এছামিছত কৰি দিব এইটো। মুৰব্বীজন পিছত আহিব আপোনাৰ মুৰব্বীজন পুৰুষ নে মহিলা, এইটো আহিব, লিংগটো দিব। হুম? এনেকুৱা এখন আপোনাৰ আঞ্চলিক ভাষাৰ কিপেড আহি যাব। সম্পূৰ্ণ হোৱাৰ পিছত আপুনি কাৰেকশ্যনো কৰিব পাৰিব নামটো যদি কিবা ভুল হয়। এতিয়া আহিল পৰিয়ালৰ মুৰব্বীজনৰ লিংগ। পৰিয়ালৰ মুৰব্বীৰ লিংগ পুৰুষ হ'লে পুৰুষ, মহিলা হ'লে মহিলা, ট্ৰান্সজেণ্ডাৰ হ'লে ট্ৰান্সজেণ্ডাৰ। সৰু ডাঙৰ মিডিয়াম, যদি তলত আপোনাৰ অনুসূচিত আহিল জাতি হয়। অনুসূচিত জাতি বা জনজাতি। ST SC হ'লে আপুনি ST SC চিলেক্ট কৰিব, আৰু জেনেৰেল হ'লে অন্যান্যটো চিলেক্ট কৰিব। ঘৰটোৰ মালিকানাৰ স্থিতি ভাড়া, কিন্তু অন্য ঠাইত নিজা ঘৰ আছে। ভাড়া ঘৰ ঘৰটোৰ অন্য ঠাইত মালিকৰ স্থিতি নিজা ঘৰ ঘৰ নাই। হ'লে নিজা, বাস কৰা কোঠা কোনটো? যদি ভাড়াঘৰ তেন্তে ভাড়াঘৰ ক্লিক কৰিব।
কোঠালিটোৰ সংখ্যা কিমানটা ঘৰৰ মুঠ কোঠালি আছে? পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ। এবাৰ আহিল আপোনাৰ খোৱা পানীৰ প্ৰধান উৎস। আপুনি খোৱা পানী ক'ৰ পৰা লয়? কুঁৱাৰ পৰা লয় কুঁৱা, দমকল হ'লে দমকল, প্ৰাপ্ত খোৱা নিজৰা পানীৰ হ'লে নিজৰা। চৌহদৰ ভিতৰত পানীৰ যোনটো উৎস এইটো আপোনাৰ বাউণ্ডেৰীৰ ভিতৰত নে বাহিৰত? ঘৰৰ ভিতৰত হ'লে চৌহদৰ ভিতৰত দিব, পোহৰৰ প্ৰধান উৎস বাহিৰত হ'লে দূৰত অপশ্যনটো দিব শৌচালয়ৰ পাৰে। উপলব্ধতা নেক্সট আছিল আপোনাৰ বিজুলী। পিছত শৌচালয়ৰ মুকলি ঠাই উপলব্ধতা। শৌচালয়ৰ প্ৰকাৰ যান্ত্ৰিকভাৱে শৌচালয়ৰ পানী প্ৰকাৰ তোলা সেইটো কি হয়? চেপ্টিক টেংক হয় চেপ্টিক নে টেংক অন্য পদ্ধতি? ঠিক আছে, ইয়াত অসমীয়াত লিখা আছে ধুনীয়াকৈ পঢ়ি আপোনালোকে দুইটো ফিল আপ কৰিব। গাতযুক্ত শৌচালয় টেংকিটো দুটা গাঁত থকা নাই, এটা গাঁতযুক্ত। ইয়াত ভালেকেইটা অপশ্যন দিয়া আছে, যোনটো কাৰেক্ট হয় সেইটো দিব। পেলনীয়া পানী যোৱা কিবা এক্সট্ৰা টেংকি আছে, তাত ঢাকনি আছে নে নাই? শৌচালয় সার্ভিস লেট্রিন মানুহৰ পৰা মন পেলনীয় পানী পোৱা নলাৰ সংযোগ গা ধোৱা ব্যৱস্থা কি আপোনাৰ পেলালি বাথৰুমটো কেনেকুৱা? যাম হয়তো এটা খুলিয়ে থৈ দিম নহ'লে এটা কি কৰিব লাগে চাই দিব চৌহদৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা ৰান্ধনী ঘৰৰ ব্যৱস্থা। চৌহদৰ ভিতৰত LPG হ'লে LPGৰ সংযোগ আছে বুলি ক্লিক কৰিব। যদি আপুনি খৰিৰে ৰন্ধা বঢ়া কৰে তেনেহ'লে খৰি বুলি চিলেক্ট কৰিব। চৰি, ইয়াতে LPG খৰিৰ উল্লেখ নাই, পিছে LPG সংযোগ নথকা বুলি দিলে হয়। ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰত নহয়। তো আপোনাৰ ৰান্ধনী ঘৰটো যদি আপোনাৰ মানে এক্সট্ৰা যদি থাকে তেনেহ'লে এক্সট্ৰা দিব, আৰু যদি মানে এটাই ৰুম মুকলি কিন্তু ঘৰৰ বাহিৰত ৰন্ধা বঢ়া ছেপাৰেটকৈ নহয়, মানে এটা ৰুমতে কৰা হয়, তেতিয়া অপশ্যনো আছে। ৰন্ধনত ব্যৱহাৰ প্ৰধান ইন্ধন খৰি, কেৰাচিন, LPG যোনটো আৰু নেক্সট ষ্টেপ যাবলৈ আগলৈ চিলেক্ট কৰিব। এটা এতিয়া পৰিয়ালত পৰিয়ালটোত থকা সম্পত্তিসমূহ সম্পত্তিসমূহ, ৰেডিঅ' যে আছে বুলি টিক কৰিবা, দূৰদৰ্শন, লেপটপ বা কম্পিউটাৰ যদি আছে, মোবাইল ফোন যদি আছে কেনেকুৱা মোবাইল ফোন, স্মাৰ্টফোন হ'লে স্মাৰ্টফোন, চাইকেল বা স্কুটাৰ কি দিম নাথাকাই যদি দিম না কিবা এতিয়া আছে। তলত কাৰ, জীপ, ভেন বা গাড়ী থাকিলে আছে বুলি ক্লিক কৰিব। পৰিয়ালত ব্যৱহাৰ কৰা প্ৰধান খাদ্য শস্য, আচলতে অসমত চাউলের ব্যৱহাৰ হয়, চাউলটোৱে ছেভ কৰি দিব। কমপ্লিট যেতিয়া হ'ব তেতিয়া এবাৰ প্ৰিভিউ আহিব, আপুনি পুনৰ চাব পাৰে বস্তুখিনি, আপুনি যিখিনি ডাটা ভৰাইছে সেইখিনি। যদি কিবা সাল সলনি কৰিব বিচাৰে সাল সলনি কৰিব পাৰিব। লোকপিয়লৰ গিৰিহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী লোকপিয়ল গৃহৰ সম্পূৰ্ণ আপুনি ভালকৈ এবাৰ চাই ল'ব। এতিয়া সম্পূৰ্ণ হ'ব, সম্পূৰ্ণ চাই কিনে এতিয়া আপুনি ড্ৰাফ্ট কৰিব ৰাখিব পাৰে, আৰু যদি ফাইনেল কৰিব বিচাৰে তেনেহ'লে
নিশ্চিত কৰক আৰু দাখিল কৰক এইটো অপশ্যন ক্লিক কৰি দিব। সম্পাদনা কৰিবলৈ ঘূৰি যাওক। যদি আপোনাৰ কিবা ভুল থাকে তেনেহ'লে সেইটো অপশ্যন ক্লিক কৰিব। আৰু যেতিয়া কমপ্লিট বস্তু আপোনাৰ একদম সঠিক থাকিব তেতিয়াহ'লে আপুনি নিশ্চিত কৰক হয় বুলি ক্লিক কৰিব আৰু তেতিয়া আপোনাৰ এটা